আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে আৰু কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। এতিয়া জল জীৱন মিছনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক সেইখিনি টকা কেতিয়ালৈ পাব বা কি হ'ব এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, যিহেতু তেওঁলোকৰ নিজৰ সেইখিনি তেওঁলোকৰ যি দৰমহা তেওঁলোকে দিয়া নাই আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি প্ৰতিবাদো কৰিছে, দাবীও জনাইছিলে যে তেওঁলোকৰ সেইখিনি যি দৰমহা সেইখিনি সোনকালে আদায় দিব লাগে। আৰু এইখিনি ক্ষেত্ৰত শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, তেওঁলোকে কেতিয়াকৈ পাব জল জীৱন মিছনৰ আঁচনি টকা, কি হ'ব কি নহ'ব, পাবনে নাপাব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে এটা নতুনকৈ অনুৰোধ কৰিম, চেনেলটোলৈ যিসকল আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া জল জীৱন মিছনৰ আঁচনি টকা দিয়াক লৈ এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনালে যে কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন আঁচনি বুলি নহয়, কিছুমান আঁচনিৰ ওপৰত তেওঁলোকে সেইখিনি পৰ্যবেক্ষণ কৰি আছে, যিসমূহ আঁচনি তেওঁলোকে সেইখিনি ৰূপায়ণ কৰিছিলে। যিহেতু জল জীৱন মিছনৰ আঁচনি বা অন্য আঁচনি, এই আঁচনিবোৰ ৰূপায়ণ কৰা হৈছিলে জনসাধাৰণৰ সুবিধাৰ্থে, অৰ্থাৎ তেওঁলোকৰ বাবে কল্যাণ হৈছে নাই হোৱা, কাম কাজখিনি কেনেদৰে আগবাঢ়িছে। এতিয়া উদাহৰণস্বৰূপে যদি আমি জল জীৱন মিছনৰ আঁচনিৰ ক্ষেত্ৰতে আমি চাওঁ, তেনেহ'লে বিভিন্ন সময়ত বিভিন্নভাগে আমি বাতৰিতে হওক বা তেনেদৰে সেইখিনি এই যে জল জীৱন মিছনৰ আঁচনি ব্যৰ্থ হৈছে বা এইখিনি কামখিনি ক'ৰবাত তেনেদৰে সেইখিনি পোৱা নাই ৰাইজে, তো এই ওপৰতে ভিত্তি কৰি তেতিয়া কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত কি কৰিছে সেইখিনি ভেৰিফিকেশ্যন কৰি আছে, পৰ্যবেক্ষণ কৰি আছে, চাইছে যে কি হৈছে নাই হোৱা। এইখিনি যিসকল সাধাৰণ ৰাইজ আছে তেওঁলোকৰ যি উদ্দেশ্যেৰে এইখিনি আঁচনি ৰূপায়ণ কৰা হৈছিলে, অকল জল জীৱন মিছন বুলি নহয়, বিভিন্ন আঁচনি তেনেদৰে সেইখিনি পৰ্যবেক্ষণ কৰি আছে। যদি প্ৰকৃততে সেই আঁচনিখনৰ পৰা ৰাইজৰ লাভ হৈছে, ৰাইজৰ যি লাভৰ বাবে যেনেদৰে সৎ চিন্তাৰে তেওঁলোকে চৰকাৰে সেইখিনি আঁচনিখন ৰূপায়ণ কৰিছিলে, যদি তেনেদৰে কামবিলাক হৈছে, তেনেহ'লে সেই যিসমূহ আঁচনি আছে তেওঁলোকক সেইখিনি টকা এৰি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকৈ এইখিনি ক্ষেত্ৰত সোধা গৈছিলে, তেতিয়া কোৱা হৈছিলে যে যদি কেন্দ্ৰীয় চৰকাৰে যিটো তেনেদৰে সেইখিনি পৰ্যবেক্ষণ কৰি আছে, তাত যদি এই যি জল জীৱন মিছনৰ আঁচনি কামবিলাক যদি সুচাৰুৰূপে কৰিছে, সাধাৰণ ৰাইজৰ বাবে যদি সেইখিনি সুবিধা হৈছে, তেনেহ'লে নিশ্চয় পাব, আৰু যদি নাই হোৱা তেনেহ'লে নাপায়। এইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে। তো এতিয়া আমি যদি চাওঁ জল জীৱন মিছনৰ আঁচনিৰ ক্ষেত্ৰত কেতিয়াবা পানী এমাহ নাথাকে, 2 মাহ নিদিয়ে, 3 মাহ নিদিয়ে। তো এইখিনি ক্ষেত্ৰত দেখা যাব কি হয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে, যদি সাধাৰণ ৰাইজৰ বাবে সুবিধা হৈছে তেনেহ'লে তেওঁলোকে টকা পাব, আৰু যদি কেন্দ্ৰ চৰকাৰে যে এইখিনি পৰ্যবেক্ষণ কৰি চাই যে এই জল জীৱন মিছনৰ আঁচনি কিন্তু ঠিক হোৱা নাই, তেতিয়া কিন্তু তেওঁলোকে সেইখিনি টকা নাপায়। তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিলে। তো এইখিনিয়ে কথা আপোনালোকক জনালোঁ। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ ইমানেই, বাই।